লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পুনৰ স্বৰূপ ধাৰণ কৰি ফুসফুসাইছে বদৰুদ্দিন আজমলে ধৰ্মীয় তথা সাম্প্ৰদায়িক অসহিষ্ণু পৰিৱেশৰ সৃষ্টিৰ বাবে বিহবস্প নিৰ্গত হৈছে AIDFৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলৰ মুখেৰে মসজিদ লাগে না হেমন্ত তুমি লাগে না আজান লাগে না হেমন্ত তুমি লাগে না মিয়া লাগে না আরে বাবা মিয়া তোমার কি খাইছে অসহিষ্ণু পৰিৱেশ সৃষ্টি কৰি ভোট বিভাজনেৰে বিশেষ ৰাজনৈতিক দলৰ সহায়ৰ বাবে নিৰ্বাচনী ৰণক্ষেত্ৰত জপিয়াই পৰিছে বদৰুদ্দিন আজমল মুছলমানৰ হাত ভৰি ধোৱা পানী খালেহে দেশত শাসন চলাব পাৰিব বুলি বাগবৰত এক ৰাজনৈতিক সভাত মন্তব্য কৰে এইগৰাকী নেতাই ভাৰতৰ পৰা ৰাজত্ব করতে চাও এই মুছলমানের হাত পাও ধুইয়া পানী খাইতে লাগবে পানী তদুপৰি 100 বছৰলৈ বিজেপিক ভোট নিদিয়ে মিয়াই বুলি হুংকাৰ দিলে আজমলে হেমন্ত সাহেব বলছেন আমার মুসলিম আর মিয়ার ভোট লাগে না 10 বছর আমি বলছি 100 বছর পর্যন্ত কোনো মিয়ায় তোরে একটাও ভোট দিব না ইনশাআল্লাহ আমরা এটা দেখাই দিব আমি তো মিয়াৰ ওচৰত ভোট বিচাৰি যোৱা নাই কেতিয়া তেওঁলোকে নিজৰ কাম নিজে কৰি থাকক আমাক কেৱল ডিস্টাৰ্ব নকৰিলে হ'ল আমাৰ মাটি দখল নকৰিলে হ'ল আমাৰ জিঅ'ৰিবোৰ নিনিলে হ'ল ধৰ্মান্তৰণ নকৰিলে হ'ল তদুপৰি হিমন্ত বিশ্ব শৰ্মাক পাপী আখ্যা দি ফুটে উৰুৱাই দিয়াৰ হুংকাৰ দিলে মৌলানাগৰাকীয়ে নাম ললে মোদী চাহৰু তুমি তো এই বড় বড় পাপী অগলর এক ধুইলের বরাবর নাই তোমারে আমরা এরকম ছু আর তুমি উড়িয়া দেশ থেকে বাইরে দিবা ইনশাআল্লাহ লগে লগে জাঙুৰ খাই উঠিল হিমন্ত বিশ্ব শৰ্মাৰ অনুগত এখন ডক্টরেট ডিগ্রি দি থৈছে নেকি যে অসমৰ মুখ্যমন্ত্ৰীক আপুনি পাপী বুলি আখ্যা দিব গুণী বুলি আখ্যা দিব জ্ঞানী বুলি আখ্যা দিব বৰঞ্চ আপুনি কিমান পাপ কাম কৰিছে এই জাৰা ফুকা কৰি অসমৰ ৰাইজে দেখিছে ইমানতে শেষ হোৱা নাই বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক ৰাজনৈতিক ভাষণ মিয়া অবিহনে গুৱাহাটী শ্মশান হ'ব বুলি কয় আজমলে 3 দিন মিয়া যদি গুৱাহাটী থাকে না গুৱাহাটী কবৰস্থান হৈ যায় আমাৰ ইমান লাখ লাখ মানুহ আছে আমাৰ খিলঞ্জীয়া মানুহৰ আগবাঢ়ি আহিব লাগে আৰু তেওঁলোকক প্ৰতিহত কৰিব লাগে আমাৰ খেতি বাতিত নামিব লাগে ওলা উবেৰৰ ড্ৰাইভাৰ আমাৰ স্থানীয় যুৱক যুৱতীসকল হ'ব লাগে মিয়া নোহোৱাকৈ লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়াই মোগলক পৰাজিত কৰিছিল মিয়া নোহোৱাকৈ অসম আন্দোলন আমি জিকিছিলোঁ মিয়া নোহোৱাকৈ ভাষা আন্দোলন জিকিছিলোঁ মিয়া নোহোৱাকৈ মই জনা সন্তোষ ট্ৰফি ফুটবলো আমি জিকিছিলোঁ দিনত এনেকুৱা এটা ব্যৱস্থা কৰক যাতে আজমল ইয়াত নহয় ইয়াৰ পৰা যাতে আজমলক খেদি আমি বহুত দূৰলৈ পঠিয়াই দিব পাৰোঁ ৰাজনৈতিকভাৱে সামাজিকভাৱে আৰু স্বাৱলম্বীভাৱে বদৰুদ্দিন আজমলে চৰকাৰ কৰিবলৈ বিৰোধী ঐক্য ইণ্ডিয়াক সমৰ্থন দিব বুলি স্পষ্টকৈ কৈ 3খন আসন উপহাৰ দিব বুলি কয় সরকার হয় যে আমাদের 3 সিটের জন্যই হইব কেন আমরা 3 সিট নিয়া আমরা মহাগঠবন্ধনকে আমরা উপহার গিফট বদৰুদ্দিন আজমলৰ এই সমূহ মন্তব্যত জাঙুৰ খাই উঠিছে শাসক বিৰোধী উভয় পক্ষ এটা অভ্যন্তৰীণ প্ৰতিযোগিতাত লিপ্ত হৈছে নিজৰ ঘৰৰ ভিতৰতে কংগ্ৰেছ আৰু UDF যে অভিভাষী মুছলমানৰ ভোট কোনে পাব যিখিনি মিয়া বুলি কোৱা হয় তেখেতসকলৰ শিক্ষা দীক্ষা উন্নয়ন আন্তঃগাঁথনিৰ উন্নয়ন তেওঁলোকৰ সাংবিধানিক ৰক্ষা ইত্যাদি সেইখিনিত আমাৰ ক'বলগীয়া নাই কিন্তু ৰাজনৈতিকভাৱে আমি কেতিয়াও তেওঁলোকৰ হাতত শাসনটো দিয়াটো নিবিচাৰোঁ সদায় আমাৰ মুখ্যমন্ত্ৰীক সহায় কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক যাতে ভালকৈ যাতে তৈলবণ্টন কৰিব পাৰে নিজৰ ব্যৱসায়টো যাতে তেওঁ ভালকৈ চলাই ৰাখিব পাৰে এইটো হৈছে সিহঁতৰ মুখ্য উদ্দেশ্য এইটো কাৰণে এনেকা আবুল তাবুল বকি আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেখেতক সহযোগ কৰিবলৈ UDF দলৰ মুৰব্বী আজমল ডাঙৰীয়াই সাম্প্ৰদায়িক উত্তেজনামূলক কথা বাৰ্তাবিলাক কৈ থাকে অতি নিম্ন ৰুচিৰ অসংস্কৃতিবান মানুহৰ মুখতে এনেকুৱা ধৰণৰ কথা বতৰা আহে এই কথা বতৰাবোৰ কেৱল মাত্ৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মানুহৰ মাজত মেৰুকৰণ সৃষ্টি কৰিবৰ কাৰণে এইবোৰ কথা কৈ আছে আৰু গোটেই কথা বতৰাবোৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে তেওঁৰ লগত কথা পাতিয়ে কৈছে আজিৰ তাৰিখত আজমল ডাঙৰীয়া যদি পাকিস্তানত জন্মগ্ৰহণ কৰি পাকিস্তানৰ নিবাসী হ'লেতেন এতিয়ালৈকে তেখেতৰ পাকিস্তানীসকলে জানাজা উঠাই দিলে আজমলে সাম্প্ৰদায়িক মন্তব্যৰে গৰম কৰি তুলিছে ৰাজনৈতিক পৰিৱেশ কিন্তু কাৰ স্বাৰ্থত বদৰুদ্দিন আজমল বাহিনীৰ এই পদক্ষেপ সাধাৰণ জনতাৰ বুজিবলৈ বাকী নাই যে সাম্প্ৰদায়িক ধৰ্মীয় উত্তেজনামূলক মন্তব্যৰে
ভোট বিভাজন ঘটাই AIUDF-এ কাক সহায় কৰি আহিছে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।